তামুলিটোক হয়। কি হৈছে ইয়াত মানে অলপ সোনকালে 1 ঘণ্টামান আগত এটা গাড়ী আহিছে ব্ৰিজাকৈ ৰেড কালাৰৰ। ইয়াত মানে বিয়া আছিল আমাৰ কালি। আজি আমি পেণ্ডেলটো বনাই আছো। পিছত ইয়াত 3জন মানুহ আছিল, বয়সস্থ মানুহ হয়। সিহঁতে মানে 2জন মানুহে পিন লগাই আছে আৰু 2জন মানুহ ইয়াত বহি আছিল। মুঠতে সিহঁত আহি ইয়াত খুন্দা মাৰি দিলে। খুন্দা মাৰাৰ পিছত 3জন মানুহ ইয়াত আহত কৰিলে। কৰাৰ পিছত মানুহে দৌৰি আহিল, ৰখাবলৈ কৈ আছে নৰখাই। আগতে গৈ এটা বাইকে সিহঁতক ৰখাবলৈ চাইছিল, বাইকটোক খুন্দা মাৰি বাইকটোক বেয়া অৱস্থা কৰি দিলে। পিছত মোৰ ভাইটি এটা আছে, ৱহিদুৰ বুলি নাম, আপোনালোকে চিনি পাব। সি মানে ৰখাবলৈ চাইছিল, তাক মানে খুন্দিয়াই একদম দলিয়াই পেলাই দিলে, নামাত পেলাই দিলে। গাড়ীটো মানে কালামৰ আছিল, ই কালাম মাষ্টৰ কৈ যায় তাৰ আছিল। সি মানে বহি আছিল, ড্ৰাইভাৰ বেলেগ আছিল গাড়ীৰ মাজত। হয়, তেওঁলোকে ইয়াত কি সুৰাপান কৰি গৈছিল নেকি, তেনেকুৱা কিবা সন্দেহ হয়? আমি খবৰ পাইছো বাটামাৰীতো বোলে এটা এক্সিডেন্ট কৰি আহিছে। মুঠতে সিহঁতে 3টা-4টা জাগাত এক্সিডেন্ট কৰিছে। লাগি আছে যে সিহঁতে কিবা খাই পিনে আহিছে। শিক্ষক হয় নেকি? শিক্ষকে হয়, শুনি পাইছো শিক্ষকে হয়। আমিতো সৰু, মই স্কুলত পঢ়ো, ইমান নাজানো নহয়। কেইজনক খুন্দিয়ালে? আমাৰ ইয়াত মুঠতে ইয়াত 3জন, তাত 3জন, 6জনক খুন্দিয়ালে। তেওঁলোক ক'ত আছে এতিয়া? ইয়াৰ ভিতৰত 3জন, ইয়াত 2জন নাৰ্ছিঙত আছে, এজন হস্পিটেলত আছে আৰু 2জন এইটোত ৰূপীত ট্ৰিটমেন্ট কৰাই আছে। ইয়াত মানুহ নাই, বিয়া আছিল আমাৰ কালি বিয়া। আজি ইয়াত পেণ্ডেলৰ কাম কৰি আছে 3 মানুহ। বহুত 20-30জন মানুহ আছে ভিতৰলৈ, আৰু পেণ্ডেলৰ ভিতৰলৈ মানুহ আছে 3জন মানুহ কাম কৰি আছে। 2জন মানুহ বহি পেলাই ইয়াত কথা পাতি আছে, আৰু এজনে কাম কৰি আছে। পিছত এখন গাড়ী আহি পেলাই ইয়াত কাম কৰি আছে। ইয়াত গাড়ী পেলাই আহি পেলাই খুন্দা দি পেলাই আৰু 2জন আছে, সেই 2জনকো খুন্দা দিলে। এতিয়া আমাৰ বিয়াৰ পেণ্ডেলো ভাঙি দি পেলাই গুচি গ'ল। এতিয়া কোনোবাই পুখুৰীত পৰিছে, কোনোবাই ফিচাৰীত পৰিছে, যোনে মানে জোৰ ইচ্ছাই ৰাস্তা লৈ পেলাই পলালে। গাড়ীখন আমি ধৰিবলৈ খুজিছিলো, ইয়াত আগুৱাৰ লগে লগে আমি আগফালে কৈছো এখন গাড়ী আহিছে, তোমালোকে এইটো ধৰিবলৈ চেষ্টা কৰা। পিছত তাত এখন বাইক দি পেলাই ধৰিবলৈ চাইছিলে। পিছত বাইকখন চুচুৰাই লৈ যোৱাৰ পাছত আৰু অলপ আগত আৰু এখন বাইক যে সেইটোকো চুচুৰাই লৈ গৈ পেলাই আমাৰ এই পেণ্ডেলৰ মাজত 3খন মানুহ আহত হল, আৰু তাত 3খন, টোটেল 6খন মানুহ আহত হল। এই 6জন মানুহ আমাৰ এতিয়া মৌখুলি হস্পিতালত আছে। 3জন বেছি দুখ পালে আৰু 3জন অলপ দুখ পালে। সেই 3জনক আমি চিকিৎসা কৰি পেলাই লৈ পেলাই ঘৰলৈ আহিলো, আৰু 3জন আছে তাত। 3জন থকাৰ অৱস্থাত এতিয়া পিছত আমি গাড়ীখন লৈ গৈছো, চুচুৰাইটো লৈ পেলাই তাত গৈ পেলাই পিছত গাড়ীখন ধৰি পেলাই এতিয়া কোনে কি কৰিছে। আমাৰ ইয়াত মানুহ আছে, তাৰো মানুহ আছে, তাতো এক্সিডেন্ট কৰিলে। এতিয়া তাৰ মানুহ আৰু ইয়াৰ মানুহ, এতিয়া ফেচাৰ পুলিচে আমাকহে অকলে দিছে। এইটোতো পুলিচৰ কথা নহয়। এতিয়া ফেচাৰটো আমাক অকলে দিব নোৱাৰে নহয়। তাত এক্সিডেন্ট, তাতো ফেচাৰ দিব লাগিব, ইয়াতো ফেচাৰ দিব। ইয়াত আমাক যে অকলক ফেচাৰ দিব, আমি দুখো পালো, আমাৰ 6জন মানুহ আহত হৈ গল, আকৌ পুলিচে আমাক ফেচাৰ দিয়ে, এইটো কেনেকুৱা কথা? এইটোতো আমি মানি নলওঁ। পেচাৰে গাড়ীখন এক্সিডেন্ট কৰিছে, 2-3টা ঠাইত খুন্দিয়াই গৈছিলে। আমাৰ পেণ্ডেলৰ ওচৰত খুন্দিয়াইছে, আকৌ অলপ আগত গৈ পেলাই এখন বাইক চুচুৰাই লৈ গল, তাৰপিছত আৰু অলপ আগত গৈ পেলাই আৰু এখন বাইক চুচুৰাই লৈ গল। গাড়ীখন বেছি স্পীডত আছিলে। এতিয়াতো মই ক'ব নোৱাৰিম কিমান স্পীড, ফুল স্পীডত আহিছে গাড়ী। এতিয়া আমাক পুলিচে বিচাৰি আছে, এতিয়া ইয়াত আহত হৈছে, এইটোতো মই কৈ আছো। এতিয়া ইয়াত 3জন মানুহ ইয়াত আহত কৰিছে, অলপ আগত আকৌ 3জন মানুহ আহত কৰি আছে, 6জন মানুহ আহত হৈছে। এতিয়া পুলিচে আমাক ফেচাৰ দি আছে, উল্টাকে আমাকে ফেচাৰ দিছে। আমাৰ মানুহ গ'ল, আমি ফেচাৰৰ খাম নে পুলিচৰ? গাড়ীটো কোনে চলাইছিল? এতিয়া গাড়ীখন চলাইছিলে আব্দুল কালাম মাষ্টৰ, আৰু 2জন আছিলে গাড়ীৰ ভিতৰত। টোটেল 3জন মানুহ চাকৰি কৰে, মদ খাইছে, ড্ৰাগছ খাইছে, খাই পেলাই গাড়ী এনেকুৱা চলাই আছে। নিচা খাই পেলাই গাড়ী চলাই আছে, ফুল স্পীডত আহিছে। আপোনালোকে পেণ্ডেলটো ৰাস্তাৰ কাষতে তাতে খুন্দিয়াইছে? আমিতো ৰাস্তাত পতা নাই, পেণ্ডেল বহুত ভিতৰলৈ পাতিছো, কাষতে পাতিছো। তথাপিও ইয়াত পেণ্ডেলৰ ভিতৰত আহি পেলাই গাড়ী খুন্দুৱাই দি পেলাই 2জন মানুহ ইয়াত বহি পেলাই কথা পাতি আছে। চকী ভাঙি পেলাই, আমাৰ চকী ভাঙিছে বহুত কেইটা, টেবিল ভাঙিছে বহুত কেইটা, আকৌ আমাৰ গান বজোৱা বক্সতো সেইটো পানীত পৰিছে।
সেইটো আমাৰ পানীত পৰিছে, সেইটো উঠাই পেলাই থৈ দিয়া হ'ল, দি থৈ অহা হ'ল। আৰু আমাৰ চকী টেবুল 20-30খন ভাঙি দিছে। ইয়াত নাই আজি নাই। এইখন ঘৰৰ কেইজন মানুহ আহত হৈছে? এইখন ঘৰৰ মানুহ এজন আহত হৈছে আৰু মোৰ হাজবেণ্ড আৰু মোৰ জেঠা 3জন মানুহ ইয়াত। এইখন ঘৰৰ যাৰ কাৰণে বিয়াটো এতিয়া উকাহ হৈ আছে। এতিয়া বিয়াখন সূত্ৰিমাত নাই আৰু আৰু গাড়ীটো ক'ৰ হৈ আছিল কিবা গম পাইছে? গাড়ীটো দুৰ্ঘটনা গাড়ীটো ৰূপহীৰ নে বাহিৰৰ গাড়ী? গেৰিহিৰ। গাড়ীটো গৰাকী কোন? আব্দুল কালাম তেখেতে নেকি গেৰুহাটী। নিজৰে গাড়ী, দেশত নিজৰে গাড়ী নিজেই চলাইছিলে, নিজেই চলাই পেলাই নিজেই 6জন মানুহক আহত কৰিছে। গতিকে আপোনালোক কি আহ্বান জনাব? এতিয়া আমিতো বিচাৰ লাগিব, আইন লাগিব। এতিয়া পুলিচে আমাকে ফেঁচা দি আছে উল্টা। আমি বিচাৰিছো আমাক কিয় ফেঁচা দিব বুলি যে দিছো আমি। আপোনালোকৰ আহত মানুহ কেইজন ক'ত আছে? এতিয়া আছে 2জন মুকলি আছে হস্পিটালত আৰু 2জন ঘৰত আছে। মই ইয়াত আহিছো, আহি পেলাই ইয়াত ৰখিছো, বেছি সময় হোৱা নাই, 2 মিনিট হৈছে মই আহিছো। আৰু লগে লগে 4-5টা আহিছে, এইফালে ইয়াত মতা মানুহ এজন ৰখি আছে, ল'ৰাক গজলখন মাৰি আছে। পিছত ছাত্ৰখন আহিলে, আহি পেলাই ফাৰ্ষ্ট খুন্দাটো তাক দিলে, দি পেলাই ইয়াত 2জন মতা মানুহ বহি আছে, বহি পেলাই কথা পাতি আছে। সেই খুন্দাটো দি পেলাই পিছত এই 2জন মানুহক খুন্দা দিলে, খুন্দা দি পেলাই এনেকে গৈছে। পিছত আমি আৰু এজন মতা মানুহ দৌৰি গৈছো, গাড়ীটো ৰখাব পৰা নাই। পিছত মাতি পেলাই কৈছো তাত যে গাড়ীখন ৰখাকচোন। পিছত তাত ৰখিবলৈ খুজিছে, পিছত তাত 2টা মানুহ হলত ইয়াতে খুন্দা দিছে, খুন্দা দি পেলাই পিছত গুচি গ'ল। মানে আজি বিয়াৰ পেণ্ডেল বনাই আছিলে? বিয়াৰ পেণ্ডেল বনাই আছিলে, কালি বিয়া আছিলে আমাৰ ঘৰত, কালি বিয়া আজি বনাই আছিলে। বিয়া কি ছোৱালী বিয়া দিব না? নাই, ল'ৰা বিয়া। কেইজনক খুন্দি আছে গাড়ী? ইয়াত 3জনক, তাত 3জন, 6জনক। 6জনক আঘাত হৈছে। তেওঁলোক ক'ত আছে এতিয়া? এতিয়া হস্পিটেলত আছে, এজন মুকলি আছে আৰু এজন নগাঁও আছে। গাড়ীটো ধৰিব পাৰিছে? 2জন নগাঁও আছে। গাড়ী ধৰিছে, মানুহ পোৱা নাই, গাড়ী ধৰিছে। গাড়ী ধৰিছে, মানুহ নাই গাড়ীত, এনে গাড়ীত ধৰিছে, মানুহ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।